নমস্কাৰ। আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। 1949 চনৰ ২৬ নৱেম্বৰৰ দিনাখন যিখন সংবিধান আমি গৃহীত কৰিছিলোঁ, সেই সংবিধানখনে 1950 চনৰ ২৬ জানুৱাৰীৰ দিনাখনৰ পৰা আমি বলবৎ কৰিছোঁ। আৰু এই সংবিধানখনে আমাক সৰ্বোচ্চ যি অধিকাৰ এখন দেশৰ নাগৰিক হিচাপে সেই অধিকাৰ প্ৰদান কৰিছে, সুৰক্ষা প্ৰদান কৰিছে, ন্যায় প্ৰদান কৰাৰ বাবে আমাৰ ওপৰতে সেই আইনখন বলবৎ হোৱা বুলি, সেইদিনাখনৰ পৰা কাৰ্যকৰী হোৱা বুলি আমি ঘোষণা কৰিছোঁ। আৰু তেতিয়াৰ পৰা এই সংবিধানখনেই আচলতে দেশখনক সামগ্ৰিকভাৱে এক কৰি ৰখা আৰু দেশৰ প্ৰতি দায়বদ্ধতা আৰু দেশে আমাক দিয়া যি অধিকাৰ, সেই অধিকাৰ সুনিশ্চিত হৈ থকাৰ পথ প্ৰশস্ত হৈছে। গণৰাজ্য দিৱস লগত সংগতি ৰাখি সংবিধানে আমাক যি অধিকাৰ প্ৰদান কৰিছে, তাৰ লগতে আমাক কিছু মৌলিক কৰ্তব্য, কিছু দায়বদ্ধতাও দিছে। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি দিছে। ৰাষ্ট্ৰখন কেনেধৰণে পৰিচালনা হ'ব, সেই সকলোখিনি কথা আমাক সংবিধানে দিছে। আৰু আমি সংবিধানখনৰ জৰিয়তে দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি আমি সদায় উৎসৰ্গিত হৈ আহিছোঁ। আজি এই ক্ষণত দেশে যেতিয়া গণৰাজ্য দিৱস উদযাপন কৰি আছে, ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখন গুৱাহাটী প্ৰেছ ক্লাবেও আমি ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ জৰিয়তে গণৰাজ্য দিৱসৰ যি বৈশিষ্ট্য, গণৰাজ্য দিৱসৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্য আৰু বৈশিষ্ট্যক পুনৰ এবাৰ উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ কাৰণে আহ্বান জনাইছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি খগেন কলিতা ডাঙৰীয়াক। তেখেতক সহায় কৰিব উপসভাপতি ৰঞ্জিতা ৰাভাই, লগত সাংগঠনিক সাধাৰণ সম্পাদক দীপংকৰ কলিতা আছে, বশিষ্ঠ আছে, আমাৰ বশিষ্ঠদেৱ ফুকন। বন্দে বন্দে। এতিয়া মই খগেন কলিতা ডাঙৰীয়াক গণৰাজ্য দিৱসৰ লগত উদ্দেশ্যি তেওঁৰ দুআষাৰ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। অংশগ্ৰহণকাৰীৰ সংখ্যা অত্যন্ত সীমিত, কিন্তু আমি সাংবাদিকসকল ব্যস্ত বিভিন্ন কাৰণত। বেলেগে বেলেগে যিধৰণে উদযাপন কৰিছে, সেই সকলোবোৰ বাতৰি সংগ্ৰহৰ কাৰণে তেওঁলোক ব্যস্ত থকাৰ কাৰণে ইয়াতে অলপ সংখ্যাটো কম হৈছে। শ্ৰদ্ধেয় নাগৰিক বন্ধুসকল, আজিৰ এই পবিত্ৰ ক্ষণত মই আটাইকে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা মই অভিনন্দন জনাইছোঁ। আজিৰ দিনটো এটা পবিত্ৰ দিন, আজিৰ দিনটো এটা ঐতিহাসিক দিন, কাৰণ এই দিনটোতেই আমাৰ দেশৰ জনসাধাৰণে কিছু অধিকাৰ আনুষ্ঠানিকভাৱে পাইছে। এই অধিকাৰৰ আনুষ্ঠানিকতা পূৰণ হৈছিল আজিৰ দিনটোতে। আৰু তেনেকৈয়ে যি অধিকাৰ আনুষ্ঠানিকতা পূৰণ হৈছিল, সেই অধিকাৰে অৰ্থাৎ আজিৰ দিনটোতেই আমাৰ যি সংবাদ মাধ্যম, সাংবাদিকসকলৰ এটা মৰ্যাদা পাইছিল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমাক আজিও কোৱা হয়। বিগত ৭৭ বছৰ বয়সত এই আমাৰ যি গণতন্ত্ৰ, এই কিন্তু আজি দেখা গৈছে যে খুব সংকটৰ সন্মুখীন হৈছে, আক্ৰমণৰ সন্মুখীন হৈছে। এইটো এটা অত্যন্ত চিন্তনীয় বিষয়। আজিৰ দিনটোত এই কথাটো এইকাৰণে যে সাংবাদিকসকলে সংকল্প ল'ব লাগিব যে সংবাদ মাধ্যমৰ ওপৰত যি ধৰণে আক্ৰমণ নামি আহিছে, এই আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে
সাংবাদিকসকল আজি সংকল্পবদ্ধ হ'ব লাগিব। আজি এই গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিৰ পৰা আমাৰ এই আহ্বান যে বাকী গণতন্ত্ৰৰ যি অন্য তিনিটা স্তম্ভই কি কৰিছে সেইবোৰ চাবলৈ বেলেগ বেলেগ আছে, কিন্তু সাংবাদিকসকল চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, এই সংবাদ মাধ্যমৰ ওপৰত যি ধৰণৰ আক্ৰমণ নামি আহিছে, এই আক্ৰমণক কিন্তু সংবাদ মাধ্যমেই নিজেই আৰু সাংবাদিকসকলে নিজেই প্ৰতিৰোধ কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰিব লাগিব। আৰু আজি আমি ভাবোঁ এই আমাৰ সংবিধানৰ মৰ্যাদা, স্বীকৃতি আৰু প্ৰাসংগিক যিবোৰ বিষয়, এই বিষয়বোৰক স্বীকৃতি দিয়া এই পতাকাৰ তলত, ৰাষ্ট্ৰীয় পতাকাৰ তলত আমি থিয় হৈ সংকল্প ল'ম আমি যে সংবাদ মাধ্যমৰ ওপৰত য'ৰ পৰাই যি ধৰণেই নাহক আক্ৰমণ, এই আক্ৰমণ আমি প্ৰতিৰোধ কৰিম। আজি এই সংকল্প লৈয়েই মই পুনৰ আপোনালোকক অভিনন্দন জনাইছোঁ আজিৰ দিনটোৰ কাৰণে, আৰু আশা কৰোঁ অহা দিনবোৰত আমাৰ যি এই পতাকা, এই সংবিধান আৰু এই ২৬ জানুৱাৰীয়ে আমাক যি দিছে, সেই কথাবোৰে আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক আৰু আমাৰ ইণ্ডিভিজুৱেলি সকলো নাগৰিককে উজ্বলাই ৰাখিব। ধন্যবাদ। বন্দে মাতৰম। খুব সুন্দৰকৈ সাৱলীলভাৱে গণতন্ত্ৰ কি আৰু গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সাংবাদিকসকলৰ ভূমিকা কেনেকুৱা হ'ব লাগে সেয়া আজি গণৰাজ্য দিৱসৰ এই ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ সময়তে শ্ৰদ্ধা খগেন কলিতা ডাঙৰীয়াই উল্লেখ কৰিছে। আশা কৰোঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক বন্ধুৱে এই যি গণতন্ত্ৰ, এই গণতন্ত্ৰই আমাক যি ধৰণৰ আমাক সমতাৰ অধিকাৰ দিছে, আমাক ন্যায়, তাৰ লগতে আমাক ফ্ৰীডম অফ এক্সপ্ৰেছনৰ যিটো কথা কৈছে, এই কথাবিলাক আমি যাতে সদায় এইবিলাকৰ প্ৰতি সচেতন হৈ থাকি গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকি, সংবাদ মাধ্যমৰ প্ৰতি অহা ভাবুকিক আমি প্ৰতিহত কৰিব পাৰোঁ, সেই আহ্বান আমি সাংবাদিক সতীৰ্থসকলক জনাইছোঁ। ধন্যবাদ।